প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা 9 তাৰিখে লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰলৈ আহি লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন কৰিব। এই প্ৰতিমূৰ্তিটোৰ আমি অসম চৰকাৰে নাম দিছোঁ ষ্টেচু অফ ভেলৰ, বীৰত্বৰ স্তম্ভ। আৰু এই প্ৰতিমূৰ্তিটো উদ্বোধন কৰাৰ আগতে তেখেতে সমাধি তৰ্পণ কৰিব লাচিত বৰফুকনৰ প্ৰতি। তাৰ পৰা আহি ইয়াতে তেখেতে প্ৰতিমূৰ্তিটোৰ উদ্বোধন কৰিব, কৰি মেলেং মেটেলিৰ সভালৈকে যাত্ৰা কৰিব আৰু মেলেং মেটেলিত ৰাজহুৱা সভাত তেখেতে ভাষণ দিব। সেইটো মই নাজানো, স্থানীয় লোকসকলে তেওঁ 8 তাৰিখে ৰাতি আহি কাজিৰঙাত থাকিব। ৰাতিপুৱা 1.5-2 ঘণ্টা সময় তেওঁ কাজিৰঙা অভয়াৰণ্যত তেখেতে ভ্ৰমণ কৰিব, কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা। তেখেতে কাজিৰঙাত আহি যিমানটা টুইটছ বা ইনষ্টাগ্ৰাম কৰিব, গোটেইকেইটাই কাজিৰঙাৰ বাবে এটা ডাঙৰ এটা মোৰ ক'ব গ'লে এটা এট্ৰেকশ্যন পইণ্ট হ'ব। সাধাৰণতে মই দেখিছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি স্থানলৈ যায় সেই স্থানটো চাবৰ কাৰণে তাৰপিছত মানুহৰ ভিৰ লাগি থাকে বহুত দিনলৈ। গতিকে মই ভাবোঁ যে কাজিৰঙা এনেই আমাৰ ঐতিহ্যৰ ক্ষেত্ৰ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ভ্ৰমণ আৰু নিশা কাজিৰঙাত যাপনৰ এটা ডাঙৰ মেছেজ এটা গোটেই পৃথিৱীলৈ কঢ়িয়াই লৈ যাব। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো তেখেতে উদ্বোধন কৰাৰ লগে লগে মানুহৰ মনত গোটেই পৃথিৱীতে চিন্তা হ'ব লাচিত বৰফুকন কোন। গুগল কৰিব, লাচিত বৰফুকনৰ বিষয়ে পঢ়িব। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এজন এতিয়া বিশ্ব নেতা। তেওঁক টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰামত গোটেই পৃথিৱীৰ মানুহে ফ'ল' কৰে। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াতকৈ ভাৰতৰ ডাঙৰ প্ৰতিনিধি কোনোৱেই নাই। গতিকে তেখেতে লাচিত বৰফুকনৰ ষ্টেচু এটা ইনগ্ৰেট কৰিছে। লাচিত বৰফুকন কোন মানুহৰ জানিবৰ কাৰণে উদ্গ্ৰীৱ হ'ব। আৰু এতিয়া লাচিত বৰফুকনৰ বিষয়ে ছ'চিয়েল মিডিয়া বা গুগলত বহুত মেটেৰিয়েল আছে। লগে লগে মানুহে চাব পাৰিব, মানুহে বুজি উঠিব যে কেনেকৈ ভাৰতৰ আন এনেকুৱা বিশ্ববিজয়ী বীৰৰ তুলনাত লাচিত বৰফুকনৰ শৌৰ্য বীৰ্য কোনো গুণে কম নাছিল, বৰঞ্চ বহুত ওপৰত আছিল। গোটেই ভাৰত আৰু পৃথিৱীৰ মানুহে বুজি পাব। একেবাৰে এতিয়াতো আমি য'ত থিয় হৈ আছোঁ 50%ত থিয় হৈ আছোঁ। কাৰণ ইয়াতে মিউজিয়াম হ'ব, ইয়াতে অসমৰ বুৰঞ্জীৰ ইতিহাস থাকিব, লাচিতৰ আৰু আহোমসকলৰ ইতিহাস থাকিব। চাৰিওফালে প্লেগ্ৰাউণ্ড হ'ব, চাৰিওফালে বিভিন্ন অপেন এয়াৰ থিয়েটাৰ আদি হ'ব। এতিয়াতো হোলোঙাপাৰত যিটো দেখিছোঁ 20% দেখা নাই, আৰুতো 80% ইয়াত যোগ হ'ব গৈ আছে। গতিকে এইটো অসমৰ নাম্বাৰ 1 টুৰিজিম স্পট হ'ব। আৰু লাচিতৰ বীৰত্বক মানুহে শ্ৰদ্ধাৰে আহি ইয়াতে স্মৰণ কৰিব পাৰিব। ইয়াতে আহিব 2টা দিন পিছত ইয়াতে লাইট এণ্ড চাউণ্ড শ্ব'ৰ কথা আহিব, বিভিন্ন কথা বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে আজি আমি এডাল গছ পুলি ৰুলোঁ, ই ডাঙৰ বটবৃক্ষ হ'ব।